হেল্ল' বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজি আমি IPL সম্পৰ্কীয় কিছু তথ্য আপোনালোকক দিম। বন্ধুসকল, এটা IPL কিমান দিনলৈকে কাম দিব, এটা IPL খালে কিমান বাৰলৈ মিলন কৰিব পৰা যায়, আৰু লগতে বন্ধুসকল অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। চ' বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব যাতে গোটেইখিনি কথা বুজি পায়। চ' বন্ধুসকল, আহক আমি কম্পিউটাৰ স্ক্ৰীনলৈ গৈ গোটেইখিনি কথা ভালদৰে আলোচনা কৰোঁ। চ' বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিম। বন্ধুসকল, এই প্ৰশ্নকেইটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে, বহুতে মোক প্ৰশ্ন কৰিছে। এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই দিম, আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ কিন্তু আপোনালোক সকলোৱে কিন্তু জনা বহুত দৰকাৰ। কাৰণ বন্ধুসকল, এই প্ৰশ্নকেইটা আচলতে বহুত দৰকাৰী প্ৰশ্ন, আৰু আপোনালোক সকলোলৈ মই বহুত ধন্যবাদ দিছোঁ যে আপোনালোকে এই প্ৰশ্নকেইটা সুধিছে। বন্ধুসকল, প্ৰথম প্ৰশ্ন সুধিছে IN এণ্টাৰটেইনমেণ্ট। তেওঁ সুধিছে যে ছাৰ, এদিনত যদি 5 বাৰ প্ৰটেকশ্যন নোলোৱাকৈ মিলন কৰা হয়, তাৰপিছত IPL কেইটা খাব লাগিব, বা IPL খালে চান্স আছে নেকি প্ৰেগনেঞ্চি হোৱাৰ? অৰ্থাৎ তেওঁ 5 বাৰ এদিনত মিলন কৰিছে, মিলন কৰি এটা যদি IPL খুৱাই দিয়ে, তেনেহ'লে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে নেকি? চ' বন্ধুসকল, মই এই প্ৰশ্নটোৰ উত্তৰ এইকাৰণে দিবলৈ লৈছোঁ। বন্ধুসকল, এইটো মই যে আপোনালোকক দেখাই দিছোঁ, এইটো আনৱান্টেড টেবলেট মই দেখাই দিছোঁ। ইয়াত IPLৰ কথা সুধিছে। IPL আনৱান্টেড এইকেইটা একে পিল, এইবিলাক একে ঔষধ, মাত্ৰ এটা টেবলেট থাকে এইবিলাকত। অনলি 1 টেবলেট থাকে, হৰমনেল টেবলেট। লিভনৰজেষ্ট্ৰল টেবলেট থাকে, এইটো লিভনৰজেষ্ট্ৰল, এইটো হৰমনেল টেবলেট এইটো। চ' বন্ধুসকল, এই IPLৰ ক্ষেত্ৰত আপোনালোকে জনা দৰকাৰ আছে। বন্ধুসকল, এই প্ৰশ্নটোৰ আপোনালোকে নিশ্চয় দেখিছে যে মই এইখিনি অকণমান ডাৰ্ক কৰি দিছোঁ। চ' বন্ধুসকল, এই প্ৰশ্নটো একচুৱেলি জনা বহুত দৰকাৰ। কাৰণ বন্ধুসকল, বহুতে এনেকুৱা ভুল কৰে। ইভেন মোৰ বন্ধু এজনে ভুল কৰিছিল যে তেওঁ এদিন দিনত মিলন কৰিছিল আৰু তেওঁ গধূলিও মিলন কৰিছিল। তাৰপিছত তেওঁ দুটা IPL খুৱাই দিছিল, অৰ্থাৎ তেওঁ দুবাৰ মিলন কৰিছে, সেইকাৰণে দুটা IPL খুৱাই দিছে। চ' বন্ধুসকল, এই ক্ষেত্ৰত আমি জানিব লাগিব যে আপুনি এবাৰ হওক বা দুবাৰ হওক বা 10 বাৰ হওক মিলন কৰিছে, কথা নাই। লাষ্ট বাৰ যেতিয়া আপোনালোকে মিলন কৰিব, তাৰপিছত মাত্ৰ এটা IPL খুৱাই দিলে হ'ব। ছাপ'জ এদিনত আপুনি 10 বাৰ মিলন কৰিলে, এইটোতো পচিবল নহয়। মই জাষ্ট উদাহৰণ হিচাপে আপোনালোকক কৈছোঁ যে হয়তো আপুনি 10 বাৰ মিলন কৰিছে, দুবাৰ হ'ব পাৰে বা 3 বাৰ হ'ব পাৰে। লাষ্টত যিবাৰ আপুনি মিলন কৰিব, তাৰ পিছত শেষৰ বাৰৰ পিছত আপোনালোকে এই আনৱান্টেড 72 বা IPL এটা খুৱাই দিব, আৰু এইটো 72 ঘণ্টালৈ কাম কৰে। আপোনালোকে লাষ্ট বাৰ মিলন কৰাৰ পিছত আপোনালোকে যিমান পাৰে সোনকালে খোৱাৰ কাৰণে চেষ্টা কৰিব। যিমান সোনকালে খুৱাই দিয়ে, সিমান সোনকালে ই কাম কৰিব। চ' বন্ধুসকল, এই ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ কনফিউজনটো দূৰ হৈছে যে হয়তো কিছুমানে ভাবিব পাৰে যে মই দুবাৰ মিলন কৰিছোঁ, দুটা খুৱাই দিব লাগিব পাৰে, কিন্তু সেইটো নহয়। আপোনালোকে 5 বাৰ হ'ব পাৰে, 10 বাৰ মিলন কৰিব পাৰে, মাত্ৰ শেষৰ বাৰ মিলন কৰি এটা খুৱাই দিব। এইটো কিন্তু এদিনতহে কাটিব। আপুনি যদি যোৱাকালি মিলন কৰিছে, আকৌ আজি কৰিছে, সেই ক্ষেত্ৰত কিন্তু এইটো নিমিলিব। আপোনালোকে ধৰ একেলগে এটা দিনতে যদি এই মিলনটো কৰিছে, তাৰপিছত আপোনালোকে শেষৰ বাৰ মিলন কৰি এটা খুৱাই দিলে হ'ব। ইয়াৰ পিছত একটু যিটো দৰকাৰী প্ৰশ্ন, সেইটো হ'ল বিতুপন বৰ্মনে লিখিছে যে ছাৰ, মোৰ বয়স 18 বছৰ, মোৰ লিংগ থিয় হ'লেই বিজুলীয় পানী ওলাই যায়, এই সমস্যা কি উপায় জনাবচোন। বন্ধুসকল, এইটো এটা আচলতে বহুত দৰকাৰী কথা। বহুত কম বয়সীয়া মানুহ, একচুৱেলি 18 বছৰ মানে কম বয়সীয়া বুলি ক'ব লাগিব। কম বয়সীয়া মানুহৰ এইটো এটা সমস্যা থাকে। তেওঁলোকে ভাবে, তেওঁলোকৰ সম্পৰ্কৰ কথা ভাবে, তেতিয়া তেওঁলোকৰ লিংগ থিয় হোৱাৰ লগে লগে তেওঁলোকৰ বিজুলীয় পানীটো ওলাই যায়। চ' বন্ধুসকল, এই ক্ষেত্ৰত মোক আপোনালোকক এইটো ক'ব খুজিছোঁ যে যদি বিজুলীয় পদাৰ্থ ওলায়ো, এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ একো অসুবিধা নাই। কিন্তু তথাপিও যদি আপোনালোকে ভাবে যে এই বিজুলীয়া বস্তুটো ওলাব নালাগে, সেই ক্ষেত্ৰত বন্ধুসকল আপোনালোকে কিগেল এক্সাৰচাইজ কৰিব লাগিব। কিগেল এক্সাৰচাইজ মানে বন্ধুসকল, মই আপোনালোকক আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে পেচাবৰ এক্সাৰচাইজ কৰিব লাগিব। কেনেকুৱা এক্সাৰচাইজ? যে আপোনালোকে যেতিয়া পেচাব কৰিবলৈ যাব, তেতিয়া পেচাবটো অলপ কৰি আপোনালোকে পেচাবটো চিপা মাৰি ধৰিব, পেচাবটো ওলাব নিদিব। তাৰপিছত আকৌ আপুনি পেচাব কৰক, আকৌ অলপ সময় চিপা মাৰি ধৰিব। এই যিটো এক্সাৰচাইজ, এই চিপা মাৰি ধৰা যিটো অভ্যাস, এইটো আপোনালোকে পেচাব নকৰাওঁতেও, পেচাব নালাগিলেও সেই চিপা মাৰি ধৰা সেই অভ্যাসটো আপোনালোকে মাজে মাজে কৰি থাকিব। এইটো হ'ল কিগেল এক্সাৰচাইজ। এইটো কৰিলে আপোনালোকৰ লিংগৰ ভিতৰৰ যিবিলাক মাংসপেশী আছে বা লিংগৰ মাংসপেশী আছে, মাংসপেশীবিলাক খুব শক্তিশালী হ'ব, আৰু এনেকুৱা হ'লে আপোনাৰ যিটো বিজুলীয় পদাৰ্থ বাহিৰ হৈ যায় বুলি কৈছে, সেইটো আপোনালোকৰ বাহিৰ হৈ নাযায়। আৰু ইয়াৰ উপৰিও আপোনালোকৰ মিলনৰ সময়টো বাঢ়ি যাব, আপোনালোকে বেছি সময়লৈ মিলন কৰিব পাৰিব এই এক্সাৰচাইজটো কৰিলে। চ' বন্ধুসকল, এই প্ৰশ্নটো একচুৱেলি দৰকাৰী কাৰণে মই আপোনালোকক বুজাই দিলোঁ। ইয়াৰ পিছত বন্ধুসকল, জিতেন ৰাভাই লিখিছে যে প্ৰতিদিন মিলন কৰিলে ভাল হয়নে নহয়। যে বন্ধুসকল, প্ৰতিদিন মিলন কৰিব পৰাটো সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, সেই মানুহজনৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপোনালোকে প্ৰতিদিন আপোনাৰ সেইখিনি শক্তি থাকে, তেনেহ'লে কোনো সমস্যা নাই। আপোনালোকে এদিনত দুবাৰো কৰিব পাৰে, কোনো সমস্যা নাই। এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, অৰ্থাৎ মানুহজনৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ ফিট হয়নে নহয়। যদি ফিট, হয়তো আপুনি ৰেগুলাৰ পাৰিবও পাৰে। গতিকে এই ক্ষেত্ৰত কোনো অসুবিধা নাই, কোনো বেয়া নহয়, আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও কোনো বেয়া নহয়।
নেক্সট বন্ধুসকল দীপা দাসে লিখিছে যে ৰিলেশ্যন দিনত বা ৰাতি কৰিব লাগে বুলি কিবা কথা আছেনে? দীপা দাস বহুত ধন্যবাদ। আচলতে আপুনি বহুত ধুনীয়া প্ৰশ্ন কৰিছে বন্ধুসকল। দিনত বা ৰাতি এই মিলন কৰাটো বা সম্পৰ্ক কৰাটো সেইটো তেনেকুৱা এটা কথা নাই, কিন্তু বন্ধুসকল আপোনালোকে মনত ৰাখিব ৰিলেশ্যনটো যিমান পাৰে ৰাতি কৰাৰ কাৰণে চেষ্টা কৰিব, কাৰণ ৰাতি কৰিলে এইটো আপোনালোকৰ স্বাস্থ্যৰ পক্ষে ভাল। কিন্তু গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ কথাটো বেলেগ হ'ব, তেওঁলোকেতো ৰাতি নাপায়, তেওঁলোকে দিনতে পাব। কিন্তু বন্ধুসকল এই যে হ'ল মেডিকেল কথাটো মই আপোনালোকক কৈছোঁ যে ৰাতি কৰিলে এইটো স্বাস্থ্যৰ কাৰণে ভাল। এতিয়া হয়তো আপোনালোকে সুধিব পাৰে কিহৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল। যে বন্ধুসকল মই আপোনালোকক কৈছিলোঁ যে যেতিয়া আমি ৰিলেশ্যন কৰোঁ তেতিয়া অক্সিটচিন আমাৰ শৰীৰত ৰিলিজ হয়, আৰু এই অক্সিটচিনক লাভ হৰমন বুলি কোৱা হয়। যেতিয়া অক্সিটচিন আমাৰ গাত ৰিলিজ হয় তেতিয়া আমি অলপ ভাগৰি পৰোঁ আৰু খুব ধুনীয়া টোপনি আহে। কিন্তু যদি আমাৰ দিনত তেনেকুৱা হয়, দিনত যদি আমি সম্পৰ্ক কৰোঁ তেতিয়া দিনতো আমাৰ অক্সিটচিন ৰিলিজ হ'ব, কিন্তু দিনতো আমি শুই থাকিব নোৱাৰিম। তেতিয়া কি হয়, আমাৰ শৰীৰত যিটো এটা এনভাইৰনমেণ্ট তৈয়াৰ হৈছে, অক্সিটচিন ৰিলিজ হৈছে, এটা এনভাইৰনমেণ্ট তৈয়াৰ হৈছে যে আমাৰ টোপনি লাগিব। যিহেতু আমি টোপনি মাৰিব নোৱাৰোঁ, বেছি সময়লৈ আমি শুই থাকিব নোৱাৰোঁ, তেতিয়া আমাৰ সেই এনভাইৰনমেণ্টৰ এগেইনষ্টত আমি যোৱা যায়, যাৰ কাৰণে আমাৰ স্বাস্থ্যটোৰ অলপ অপকাৰ হ'ব পাৰে। ইয়াৰ পিছত এটা প্ৰশ্ন লওঁ বন্ধুসকল। এইটো লিখিছে উৰ্মি বৰাই লিখিছে যে মোৰ গাখীৰকেইটা বহুত বিষাই থাকে। যে উৰ্মি বৰা ডাঙৰীয়ানী, মই গম নাপালোঁ আপুনি মেৰিড হয়নে নহয়, কিন্তু যদি আপোনাৰ বিষাই থাকে তেনেহ'লে আপোনাৰ সেই গাখীৰৰ ভিতৰত অৰ্থাৎ আপোনাৰ ব্ৰেষ্টৰ ভিতৰত কিবা গোটা বস্তু আছেনে আপুনি সেইটো লক্ষ্য কৰিব। যদি কিবা গোটা বস্তু আছে তেনেহ'লে আপুনি সোনকালে এজন গাইনকলজিষ্টৰ ওচৰত যাব, আৰু এনেও যদি আপোনাৰ মাজে মাজে বিষাই থাকে তেনেহ'লে আপুনি এজন চিকিৎসকৰ ওচৰত কথাটো পাতিব। হয়তো কিবা ইনফেকশ্যন থাকিব পাৰে, কিবা ইনফেকশ্যন থাকিলেও তেনেকুৱা হয়। চ' বন্ধুসকল এই ক্ষেত্ৰত আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব যে মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ পিছত অৰ্থাৎ এমাহ দুমাহৰ পিছত তেওঁলোকৰ কিন্তু ষ্টনটো কিছু পৰিমাণে বিষায়। তাৰ কাৰণ হ'ল তেওঁলোকৰ গাখীৰ প্ৰডাকশ্যন আৰম্ভ হৈ যায়। যিহেতু তেওঁলোকৰ পেটত সন্তান আছে গতিকে গাখীৰ প্ৰডাকশ্যন লাহে লাহে আৰম্ভ হৈ যায়। তেওঁৰ ষ্টনৰ ভিতৰত যিবিলাক মিল্ক গ্লেণ্ড আছে গ্লেণ্ডবিলাক এক্টিভ হৈ যায়, আৰু তাৰ কাৰণে কিন্তু কিছু পৰিমাণে বিষাব পাৰে, আৰু সেইটো কিন্তু নৰ্মেল। সেই ক্ষেত্ৰত আপোনালোকে কোনো ভয় নাখাব। কিন্তু যদি এনেই আপোনালোকৰ বিষাই থাকে বা ভিতৰত যদি কিবা গোটা বস্তু আছে তেনেহ'লে 1 মিনিটো দেৰি নকৰাকৈ আপোনালোকে চিকিৎসকৰ ওচৰলৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো লওঁ। ধৰণী দাস ডাঙৰীয়া লিখিছে যে তেওঁ মিলন কৰাৰ পিছত তেওঁৰ ৰোগখিনি মহিলাগৰাকীৰ গাত নোসোমায়, তেওঁৰ ৱাইফৰ গাত নোসোমায়, ওলাই আহে। ইয়াৰ এটা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ, তেওঁ লিখিছে। গতিকে ধৰণী দাস ডাঙৰীয়া আপোনালোকে মনত ৰাখিব, যেতিয়া আপোনালোকে মিলন কৰিবলৈ যাব, যেতিয়া দুয়োজন কিন্তু প্ৰস্তুত হ'ব লাগিব। অকল আপুনি প্ৰস্তুত হ'লেই নহ'ব, আপোনাৰ ৱাইফগৰাকীও প্ৰস্তুত হ'ব লাগিব। যেতিয়া দুয়োজনে প্ৰস্তুত হ'ব তেতিয়া যদি মিলন কৰে সেই ক্ষেত্ৰত এই সমস্যাটো নাহে। ইয়াৰ উপৰিও কিছুমানৰ যেতিয়া লিংগটো ছুটি হয় তেতিয়াও কিন্তু অকণমান অসুবিধা হয়, ঠিক থিতাতে তাৰমানে তেওঁৰ ৰসখিনি পৰে আৰু ওলাই আহে। আৰু ইয়াৰ পিছত অন্য এটা কাৰণ হ'ল মহিলাগৰাকীৰ কিবা সমস্যা থাকিব পাৰে। হয়তো মহিলাগৰাকীৰ ইচ্ছা নাই, তেওঁ খুব চেপি ধৰি আছে তেওঁৰ মাংসপেশীবিলাক, যাৰ কাৰণে সেইটো ওলাই আহিব পাৰে। সেয়ে বন্ধুসকল মই এইটোৱে ক'ব বিচাৰিছোঁ যে যেতিয়া আপোনালোকে মিলন কৰিব তেতিয়া দুয়োজনে যাতে কিছু সময় কথা পাতি লয়, কিছু পৰিমাণে মৰমৰ কথা পাতি লয়। যেতিয়া দুয়োজন প্ৰস্তুত হ'ব তেতিয়া তেওঁলোকে মিলন কৰিব লাগে, তেতিয়া কিন্তু এই সমস্যাটো নাহে। আৰু এই সমস্যাটো যদি এনেই আহিয়ে থাকে, আপোনালোকৰ প্ৰতিদিন এনেকুৱা হৈয়ে থাকে, তেনেহ'লে মই আপোনালোকক আগত এটা ভিডিঅ'ত কৈছিলোঁ যে মিলন কৰিয়ে মহিলাগৰাকীয়ে ভৰি দুখন কিছু পৰিমাণে ওপৰ ফালে ৰাখি থৈ দিব লাগে। ওপৰ ফালে ৰাখি থৈ দিলে এই ৰসটো বাহিৰ হৈ যোৱা যিটো সমস্যা থাকে এই সমস্যাটো কিন্তু নহয়। চ' ধৰণী দাস ডাঙৰীয়া নিশ্চয় আপুনি এই প্ৰশ্নটোৰ উত্তৰ পালে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পাৰ্থ গোহাঁই ডাঙৰীয়া লিখিছে। পাৰ্থ গোহাঁই লিখিছে ছাৰ প্ৰেগনেঞ্চি হোৱাৰ পাছত মিলন কৰিব পাৰি নে নোৱাৰি এটা ভিডিঅ' বনাবচোন। প্ৰেগনেঞ্চি হোৱাৰ পিছত মিলন কৰিব পাৰে, কোনো প্ৰব্লেম নাই, কিন্তু এটা সময় আছে যে আপোনালোকে 3 মান্থ হোৱাৰ পিছত ফাৰ্ষ্ট কনচিভ যেতিয়া হ'ব 3 মাহ হোৱাৰ পিছত মিলন কৰিব লাগে। প্ৰথম 3 মাহ কি হয়, মাকৰ পেটত সন্তানটো বনাবলৈ আৰম্ভ, সন্তানটোৱে এটা ৰূপ ল'বলৈ আৰম্ভ হয়, অৰ্থাৎ মেনুফেকচাৰিং আৰম্ভ হয়। আৰু সেইখিনি সময়ত যদি অলপ হেঁচা পৰে তেতিয়া সন্তানটো বেয়া হৈ যোৱাৰ চান্স থাকে। সেয়ে আপোনালোকে 3 মাহ পিছৰ পৰা মিলন কৰিব পাৰিব, কোনো অসুবিধা নাই। আপ টু ডেলিভাৰীলৈ আপোনালোকে মিলন কৰিব পাৰিব। যাতে আপোনালোকে এটা কথা মনত ৰাখিব, পেটত যাতে বেছি হেঁচা নপৰে সেইটো আপোনালোকে লক্ষ্য ৰাখিব। ইয়াৰ পিছত বন্ধুসকল হাছেন আলীয়ে লিখিছে, ছাৰ মোৰ বিয়া হোৱাৰ 4 মাহৰ পিছত প্ৰেগনেণ্ট হৈছিল, কিন্তু টেবলেট খুৱাই খেদাইছিলোঁ, এতিয়া 2 বছৰ হ'ল সন্তান হোৱা নাই, প্লিজ ক'বচোন ছাৰ। আচলতে আপুনি 4 মাহৰ পিছত প্ৰেগনেণ্ট হৈছিল, টেবলেট খুৱাইছিল। চ' বন্ধুসকল ইয়াতে যে মই আপোনালোকক ক'লোঁ এই টেবলেটবিলাক হ'ল হৰমনেল টেবলেট। এই টেবলেটবিলাক যিহেতু হৰমনেল, এই টেবলেটবিলাক খোৱাৰ পিছত মহিলাগৰাকীৰ গাত হৰমনেল ইমবেলেঞ্চ হয়। চ' যিমান পাৰে আপোনালোকে এই টেবলেটবিলাক যাতে কমকৈ খায়, ইমাৰ্জেঞ্চিহে যাতে ইউজ কৰে, কাৰণ এইবিলাক ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ পিল। কেতিয়াবা আপোনালোকৰ যদি ভুল হৈ যায়, কিবা হৈ গ'ল, তেতিয়াহে আপোনালোকে ইউজ কৰিব। ৰেগুলাৰ বেচিছত যদি আপোনালোকে এইবিলাক ইউজ কৰে তেনেহ'লে কিছু অসুবিধা হ'ব পাৰে। চ' হাছেন আলী ডাঙৰীয়া মই আপোনালোক এইটোৱে ক'ব বিচাৰিছোঁ
বিচাৰিছোঁ যে আপুনি আপোনাৰ ৱাইফৰ ব্লাড টেষ্ট কৰক। থাইৰয়ডৰ প্ৰব্লেম থাকিব পাৰে বা অন্য হৰমনেল ইমবেলেঞ্চ থাকিব পাৰে, আৰু লগতে আপুনি এখন ছ'ন'গ্ৰাফি কৰক। আপোনালোকৰ ইউটাৰাছৰ ভিতৰত কিবা হয়তো সমস্যা থাকিব পাৰে, এই গোটেইখিনি কৰক। আপুনি ভাল এজন গাইনিকলজিষ্টৰ লগত পৰামৰ্শ লওক। আই এম চিয়'ৰ আপোনালোকৰ প্ৰেগনেঞ্চি হৈ যাব, কোনো কথা নাই। চ' বন্ধুসকল, আজি মই যিখিনি আপোনালোকক ইনফৰমেশ্যন দিলোঁ এইখিনি কিন্তু বহুত দৰকাৰী কথা। কাৰণ বন্ধুসকল, এইখিনি সৰু সৰু কথা হ'লেও এই কথাবিলাক আমি জনা দৰকাৰ। বিশেষকৈ বন্ধুসকল, এই IPIL বা আনৱান্টেড 72 টেবলেটৰ ক্ষেত্ৰত আমি এই কথাকেইটা কিন্তু জনা দৰকাৰ। কাৰণ বহুতেই নাজানে, তেওঁ দিনত যদি 2বাৰ মিলন কৰে 2টা IPIL খুৱাই দিয়ে। সেই ক্ষেত্ৰত আপোনালোকে নিশ্চয় বুজি পালে যে দিনত যদি আপুনি 2বাৰ কৰিছে, লাষ্টৰ বাৰ আপুনি মিলন কৰি এই IPIL বা আনৱান্টেড 72 টেবলেট আপোনালোকে খুৱাই দিব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে 2টা টেবলেট খোৱাৰ কোনো প্ৰয়োজন নাই। আৰু 2টা টেবলেট যদি আপুনি এদিনত খুৱাই দিয়ে তেনেহ'লে কিন্তু বহুত ছাইড এফেক্ট হ'ব। চ' বন্ধুসকল, এই কথাবিলাক আপোনালোকে নিশ্চয় বুজি পালে। আৰু লগতে মই যিটো এই বিতুপন দাসৰ যিটো প্ৰশ্নটো লৈছিলোঁ যে তেওঁৰ ৰসটো বাহিৰ হৈ যোৱা, আপোনালোকে যদি এই এক্সাৰচাইজবিলাক কৰিব পাৰে, আপোনালোক সকলোৱে এই এক্সাৰচাইজবিলাক যদি কৰিব পাৰে, যিটো কিগেল এক্সাৰচাইজ বা পেচাবৰ এক্সাৰচাইজ বুলি মই আপোনালোকক কৈছিলোঁ, এইটো কৰিলে আপোনালোকৰ লিংগ কিন্তু বহুত শক্তিশালী হ'ব আৰু আপোনালোকৰ ৰসটো কিন্তু বহু সময় আপোনালোকে ধৰি ৰাখিব পাৰিব। এটা ভাল আপোনালোকে সুখী আপোনালোকে এটা জীৱন কটাব পাৰিব। চ' বন্ধুসকল, আজিৰ এই ইনফৰমেশ্যনখিনি, আজিৰ এই কথাখিনি কিন্তু বহুত দৰকাৰী কথা। আৰু এই কথাখিনি, এই ইনফৰমেশ্যনখিনি, আজিৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধুবৰ্গও এই ইনফৰমেশ্যনখিনি পায়, তেওঁলোকেও যাতে কিছু কথা ইয়াৰ পৰা গম পায়। চ' বন্ধুসকল, নেক্সট আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, কি টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' চাব বিচাৰে, মোক কমেণ্ট কৰি জনাব। তাৰ ওপৰত নিশ্চয় মই আপোনালোকৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিলৈ মানে ধন্যবাদ।